তেখেতৰ এতিয়া 28জনী গৰু মৰিছে। নাৱৰীয়া নথকা হ'লে নেপালী খুঁটিত কোনোৱে নাবাচিলে হয়। মোৰ গৰু 30টামান আছিলে, 28টামান ঢুকালে। 28টা গৰু ঢুকাইছে। হয়, এইটো আছিলে জাৰ্চি আছিলে, HF আছিলে, গিৰো আছিলে। গিৰো আছিলে। গৰু বান্ধি থোৱা গৰুক গোটেই ৰছীকেইটা কাটি কিনি এৰি দিছিলোঁ। আৰু এওঁলোক নিজৰ ঘৰৰ টিং ফুটা কৰি 8:30 বজালৈকে, সন্ধিয়া 8:30 বজালৈকে টিঙৰ ওপৰত টিং ফুটা কৰি মুধচৰ ওপৰত উঠি আছে নিজৰ জীৱন ৰক্ষা কৰিবলৈ। কিতাপ পত্ৰ কিবা কিবি ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ নে চব গুচি গ'ল? একো নাই মানে এইটো অঞ্চলৰ একোৱে নাই, চব এইখিনি। এতিয়া পলস ইমানটোলৈকে আছিলে নেকি? ৰাস্তা সমান আছিলে নেকি পলসটো? এতিয়া গাড়ীয়ে অঁতৰালে কাৰণে ন? ঠিক আছে, অ'কে। এয়া চাওক নেপালী খুঁটিৰ যি চিটুৱেশ্যন, এইবোৰ ফকলেনে আহি গোটেই ৰাস্তা উলিয়ালে কাৰণেহে, নহ'লে এইটো পথ মানে যাব পৰা অৱস্থা নাছিলে, ইমানেই পলস হৈ গ'ল। কি ভয়াৱহ পৰিস্থিতি, আৰু এই পৰিস্থিতিৰ আপোনালোকে নিজেই প্ৰত্যক্ষ কৰিছে কেনেকুৱা এটা অৱস্থা। থাকিব লগা গৰু কেইজনীমান বাচিলে ন বৰ্তা? কিমান এহেঁতি গৰুবোৰ ক'ত থাকিলে সেইটো সময়ত, পানী অহা সময়ত? ইয়াতে থাকিলে। পানী থাকোঁতে বাঢ়ি থাকোঁতে এনেকৈ থাকিলে নেকি গৰুকেইটা? ৰছী কাটি সিহঁতি সাঁতুৰিয়ে ছাৰ্ভাইভ কৰিলে ন? নাও আছিলে, তেওঁলোকে বচালে। এই ৰাস্তাটো এতিয়া মেচিনে হেৰি কৰিলতে হৈছে ন? পুৰা পলস হৈ গ'ল। আপোনালোকৰ ঘৰটো কোনটো আছিলে? এইটো ঘৰ সম্পূৰ্ণৰূপে শেষ হৈ গ'ল। গৰু গাই। হয়, আপোনালোক ক'ত গুচি গ'ল পানী অহাৰ লগে লগে? ওলাই গুচি গ'লো ৰাস্তালৈ। আগতেতো এনেকৈ পানী হোৱা নাছিলে? আগত হোৱা নাছিলে, এবাৰ প্ৰথম হৈ গৈছে। এইবাৰ। হয়, যিবোৰ সুবিধা দিছে পাইছে নাই আপোনালোকে? পাইছোঁ, এনেই পানী চানী পাই আছোঁ। আৰু এই শিল খননটো ক'ত হৈ থাকে? এই বেক চাইডে হৈ থাকে ন? এইটো মানুহে বাধা দিলেও নুশুনে? এইটো খনন হৈয়ে থাকে। এয়া চাওক, আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে এনেকুৱা এটা চিটুৱেশ্যন নেপালী খুঁটিত, আৰু ইয়াৰ চিটুৱেশ্যনৰ মূল কাৰণটো কি আপোনালোকে এইটো বুজি উঠিছে। য'ত মন যায় তাতেই মেচিন আনি শিল খনন কৰিব, আৰু তাৰ ফলশ্ৰুতিত তাৰ পাৰ্শ্বক্ৰিয়াত আজি এইসমূহ ঘৰৰ অৱস্থা চাওক। কি এটা ভয় লগা পৰিৱেশ, নেপালী খুঁটিৰ এই ভয় লগা পৰিৱেশত আচলতে কি ধৰণে মানুহে এতিয়া জীয়াই আছে, কি ধৰণে মানুহে নিজক ৰক্ষা কৰিলে, জীৱকুলৰ অৱস্থা কি হৈ গ'ল, সেইখিনি আপোনালোকে নিজেই প্ৰত্যক্ষ কৰিছে। চাৰিওফালে তচনচ কৰি লৈ গুচি গ'ল। কেঁচা ঘৰ যিমান আছিলে সকলোবোৰতো শেষেই হ'ল, পকা ঘৰ যেনে তেনে কেইটামান হ'লেও আছে। কি ভয় লগা এক পৰিৱেশ। এয়া চাওক, এতিয়াও পলস কিন্তু কমা নাই। কি ধৰণে আমি ঘৰ বুলিবলৈ একো নাই, সকলোবোৰ শেষ। চাৰিওফালে কেৱল ধ্বংসলীলা। এইটো চাওক, ঘৰৰ অৱস্থাটো দেখাইছোঁ। এই ঘৰটোত কি ধৰণে আছে এইটো সেয়া মই আপোনালোকক কি দেখাইছোঁ আপোনালোকে নিজে অনুভৱ কৰক। এইখিনি শিল, ইয়াত যি ধৰণে ষ্ট'ন মাইনিং হয়, শিলৰ খনন হয়, এইবোৰ পৰ্বত আকাৰৰ শিল
যধে মধে খান্দি পেলোৱাৰ ফলত আপোনালোকে চাওক ইয়াৰ ক'লৈকে শিল খনন কৰা হৈছিলে, ক'ত শিল ষ্টক কৰা হৈছে, কেনেকুৱা এটা পৰ্যায়ত কোনফালে শিল খনন কৰা হৈছে আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়া আজি সমগ্ৰ নাজিৰাবাসীয়ে ভুগিব লগা হৈছে। এই পৰিৱেশ, এই পৰিস্থিতি আপোনালোকে নিজে অনুভৱ কৰক, কি পৰ্যায়ত এনেকুৱা এটা পৰ্যায়লৈ গতি কৰিলে, কাৰ স্বাৰ্থত এনেকুৱা পৰ্যায়লৈ গতি কৰিলে। আৰু এইবোৰ চাওক, যাৰ ভাগ্য ভাল আছিলে সেইকেইটা গৰু ছাগলী যেন তেন বাচিছে, কিন্তু ইয়াৰ যিটো পৰিৱেশ, সেই পৰিৱেশৰ সৈতে এতিয়া মোকাবিলা কৰিবৰ কাৰণে অৰ্থনৈতিকভাৱে যি তেওঁলোকৰ আন্তঃগাঁথনি সৰ্বস্ব হেৰুৱাৰ পাছত তেওঁলোকে আচলতে কি ধৰণে মজবুত হ'ব, তাক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে। কি ধৰণে আচলতে এই বিগত সময়খিনিত ছাৰ্ভাইভ কৰিব নিজক, এইখিনি এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে। এয়া দিখৌৰ পানী দেখিছে আপোনালোকে, এতিয়াও সমানে সমানে বৈ আছে, দিখৌৰ পানী কিন্তু কমা নাই। আপোনাৰ গৰু কিমান আছিলে? মোৰ গৰু 30টামান আছিলে, 28টামান ঢুকালে। 28টা গৰু ঢুকাইছে? হয় হয়। তাৰপৰা 2টামান বাচিছে, এটা ডাঙৰ আছে আৰু এটা ছমহীয়া আপোনাৰ পোৱালি এটা আছে চেউৰী পোৱালি। এই গৰুখিনিৰ পৰা গাখীৰ উৎপাদন হৈ আছিলে? গোটেইকেইজনী গৰু মাইকী গৰুৱে আছিলে নেকি? মাইকী গৰু আছিলে আৰু মতা এটা 2টামান আছিলে সৰু। কি প্ৰজাতিৰ গৰু আছিলে এইবোৰ? এইটো আছিলে জাৰ্চি আছিলে, HF আছিলে, গিৰো আছিলে। গিৰো আছিলে? গিৰো আছিলে। মুঠতে এতিয়া 28জনীমান মৰিছে? মৰিছে। আৰু বাকী কেইটা আছে, বাকী আছে ক'লে? অকল 2টা বাচি। মানে সেই সময়ত আপুনি খুলি দিছিলে নেকি গৰুখিনি? খুলি দিয়া মানে এনেকুৱা হৈ গৈছিলে, নদীটো ইমান স্পীডত বাঢ়ি আছিলে, বাঢ়ি থাকোঁতে যেতিয়া গোহালিত আছিলে, গোহালিত মানে ডিঙি ডিঙি পানী হোৱাৰ পাছত মই ঘৰ ফালে আনিলোঁ, বান্ধোতেও মানে লাষ্টত ইমান পানী হোৱাৰ পাছত মই বচাব নোৱাৰিলোঁ। লাষ্টত গৰু বান্ধি থোৱা গৰুক গোটেই ৰছীকেইটা কাটি কিনি এৰি দিছিলোঁ। তাৰপিছত সিহঁতি সাঁতুৰি নোৱাৰিলে চাগে ছাৰ্ভাইভ কৰিব? নোৱাৰিলে মানে ঘৰতে তাতে ঘূৰি আছিলে। তাৰপৰা মই পঠিয়াইছিলোঁ অকণমান আগলৈ যোৱক বুলি, তাৰপৰা আকৌ ৰিটাৰ্ণ ঘূৰি আহি কিনি ঘৰতে মৃত্যুবৰণ কৰিলে গৰু। মানে নোৱাৰিলে আৰু সিহঁতিও হেৰি কৰিব নোৱাৰিলে আৰু। আপোনালোকে ক'ত থাকিলেগৈ তাৰপাছতে? আমি টিন এটা যেনে তেনে ফালি কিনি মুধচৰ ওপৰত উঠিলোঁ। উঠাৰ পাছত SDRF NDRF ফোন কৰিলোঁ, তেতিয়া কোনো আমাক সহায় কৰা নাই। লাষ্টত গৈ কিনি আমাৰ দাদাহঁতি আছিলে, ভাল সেইমতে দাদাহঁতি ফোন কৰাৰ পাছত মই 8:30 নে 9টা বাজিছিলে চাগে ৰাতি, তেতিয়া মই ইয়াৰ পৰা ওলাবলৈ সক্ষম। মানে ইয়াত 11টা বজাত পানী সোমাইছে, আপোনাৰ 12টামান বজাত পানী 12টা বজাত পানী সোমাইছে, আপোনালোকে 8:30লৈকে ঘৰ টিঙৰ ওপৰত আছিলোঁ। হয়। তেতিয়ালৈকে SDRF NDRF অহা নাই? তাৰ পাছদিনা আহিছে নহয় জানো? পাছদিনাখনো আপোনালোকে দেখিলে নে? ইয়াত অহা নাই, আপোনাৰ হিলনি বুলি কয় সেই জেগাত আহিছিলে, কিন্তু ইয়াত এজন SDRF NDRF কোনো নাহিলে? কোনোৱে নাহিলে মানে আপোনালোকে যি বচালে ওচৰ চুবুৰীয়া নাওলৈ বচালে? নাৱৰীয়াই বচালে। সেই নথকা হ'লে আমি সেইদিনাখন মৃত্যুবৰণ হ'ব পাৰিলোঁ। সেই নথকা হ'লে আমি সেইদিনাখন মৃত্যুবৰণ হ'ব পাৰিলোঁ। মৃত্যুবৰণ কৰিলে। এতিয়া সাহাৰ্যবোৰ আপোনালোকে পাইছে নাই ইয়াত? সাহাৰ্যটো এতিয়া চাওক, ঘৰটো অকণমান বাচি আছে, সেইটো চাফা কৰি পিনে সাহাৰ্য ল'ব যাম, তেনেকুৱা অৱস্থা হৈ গৈছে। যদি সাহাৰ্য ল'বলৈ যাওঁ ঘৰটো থাকি যাব। এতিয়া আমি দাদা এজন আছে আপোনাৰ বিহু বৰৰ, সেই মামু দা বুলি কয়, সেই মামু দাই প্ৰায় আপোনাৰ 20ৰ পৰা 25জন মানুহ সিহঁতৰ ৰুমতে আছে। তাতে মানে গোটেইখিনি আছে? বসবাস কৰি আছে। ইয়াতে আপোনালোকৰ ইয়াত শিল খনন ইয়াতে হৈ থাকে? এই বেক চাইড, এই বেক চাইডে শিল খনন হয় আৰু আগত শিল খনন হয়। পুৰা শিল খনন হয় ইয়াতে খনন হৈ থাকে? এইবোৰ পাহাৰৰ দিকেইটা শিলে ষ্টক কৰি থৈছে না? শিলে ষ্টক হয়। আৰু এইবোৰ আপোনালোকেতো বাধা দিছিলে শিল খনন নকৰিবলৈ? কয় আমি কতবাৰ বাধা দিছিলোঁ। কি কয় তেতিয়া? কাণ সাৰে নিদিয়ে, কোনো গুৰুত্ব নিদিয়ে। 11 বজাত 11-12 বজাত ইয়াত পানী সোমাইছে আৰু এওঁলোক নিজৰ ঘৰৰ টিং ফুটা কৰি 8:30 বজালৈকে, সন্ধিয়া 8:30 বজালৈকে টিঙৰ ওপৰত টিং ফুটা কৰি মুধচৰ ওপৰত উঠি আছে নিজৰ জীৱন ৰক্ষা কৰিবলৈ। তাৰ পাছতে ঘৰৰ ওচৰৰ তেওঁলোক মানুহৰ নাও লৈ ঘৰৰ ওচৰৰ মানুহে তেওঁলোকক চুবুৰীয়াই বচাইছে, কিন্তু SDRF NDRF কোনো ইয়ালৈ অহা নাই, নেপালীকুটিত আহিবই নোৱাৰিলে। অৰ্থাৎ নেপালীকুটিত যিমান মানুহ এতিয়া বাচিছে সকলোবোৰ ওচৰ চুবুৰীয়াৰ কৃপাত, তেওঁলোকৰ নাও তেওঁলোকে কৰা সহায়ৰ ফলত বাচিছে। ইয়াত SDRF NDRFে কোনোৱে তেওঁলোকক বচাবলৈ নাহিলে নহয় জানো? ইয়ালৈতো কোনো নাহিলে? নাই, কোনো অহা নাই আমাৰ চাইডে। এইটো চাইডে আহিছিলে বুলি শুনি পাইছোঁ, কিন্তু এইটো চাইডে কোনো অহা নাই। নাৱৰীয়া নথকা হ'লে আমাৰ মৃত্যু খাটাং। নাৱৰীয়া নথকা হ'লে নেপালীকুটিত কোনোৱে নাবাচিলে হয়। আপোনাৰ হেজাৰৰো অধিক মানুহ মৃত্যু হ'লহেঁতেন। হয়, কোনো নাথাকিলে হয় যদি ওচৰ চুবুৰীয়াৰ নাৱৰীয়া নথকা হ'লে। তেনেহ'লে আপোনালোকে ভাবক, আমাৰ ৰাজ্যৰ বৰ্তমান সময়ত জৰুৰীকালীন অৱস্থাত থকা SDRF NDRFক আমাৰ এই বিভাগসমূহে কি পৰ্যায়ত কাম কৰি আছে, নে তেওঁলোকৰ বিভাগৰ কৰ্মচাৰীৰ সংখ্যাই কম নে কি আমি নাজানো, কিন্তু বৰ্তমান সময়ত চৰকাৰী ব্যৱস্থাবোৰ কি হৈ আছে। আমি বৰ্তমান আছোঁ নেপালীকুটিত আৰু তেখেতৰ এতিয়া 28জনী গৰু মৰিছে। আৰু এইখিনি
মোকাবিলা পৰিৱেশ পৰিস্থিতিৰ মোকাবিলাতে তেওঁ কি ধৰণে কৰিব তেওঁ এতিয়া ভাবি অস্বস্তিত পৰিছে। এয়াই হৈছে নেপালী খুঁটিৰ বৰ্তমান পৰিস্থিতি।